নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বন্ধুসকল আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম পোষ্ট অফিচৰ জিডিএছৰ কাৰণে বহু কেইটা পদ মুকলি হৈছে ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব লগতে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক পোষ্ট অফিচৰ জিডিএছত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট হৈছে 15 জুলাই 2024 তাৰিখৰ পৰা অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ভেকেন্সি কিনিৰ ডিটেইল যদি চাবলৈ যায় আপোনালোকে ইয়াত দেখা যাব আপোনালোকৰ পোষ্ট হৈছে গ্ৰামীণ ডাক সেৱা জিডিএছ হয় ইয়াত আপোনালোকৰ টোটাল 30000 ভেকেন্সি আছে ইয়াৰ যদি এডুকেশন কোৱালিফিকেশন যদি চাবলৈ যায় আপোনালোকে মেট্ৰিক পাস কৰিব লাগিব যদি আপোনালোকে মেট্ৰিক পাস কৰা আছে তেতিয়া হলে আপোনালোকে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াৰ বয়সৰ সীমা যদি চাবলৈ যায় আমি ইয়াত দেখা পাম 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব লগতে বন্ধুসকল ইয়াত এজ ৰিলেক্সিবল দিয়া আছে এসসি এসটি কাৰণে 5 বছৰ ওবিসি ক্যান্ডিডেটৰ কাৰণে 3 বছৰ ৰিলেক্সিবল দিয়া হৈছে বন্ধুসকল ইয়াত আবেদন কৰিবলৈ হলে আপোনালোকৰ ইয়াত এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগিব ইয়াৰে বন্ধুসকল যদি আপোনালোকৰ জেনাৰেল ওবিসি ক্যান্ডিডেট হয় 100 টকা এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগিব যদি আপোনালোকৰ এসসি এসটি হয় এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব নালাগে লগতে বন্ধুসকল সেই এপ্লিকেশনৰ মাসুল আপোনালোকে অনলাইন থ্ৰু দি পেমেন্ট কৰিব পাৰিব বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব বন্ধুসকল আবেদন কৰিবলৈ হলে মোৰ ভিডিও ডেসক্ৰিপশনত লিংক দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্ট অনলাইন স্টাৰ্ট কৰিব পাৰিব লগতে বন্ধুসকল অফিচিয়েল নোটিফিকেশন কোন চাব পাৰিব মোৰ ভিডিও ডেসক্ৰিপশনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশন কোন চাব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ